মোক খবৰ দে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই বিটিচিৰ বাসিন্দা হৈছে 2005 চনত যিটো ভোটাৰ তালিকা সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিওঁ এই চুক্তিটো মই লিখা নাইতো মই কৈছো বাৰে বাৰে গভৰ্ণমেণ্ট অফ আসামৰ ব্যুৰোক্ৰেটসকলে বা গভৰ্ণমেণ্ট অফ আসাম সেই সময়ত কংগ্ৰেছ আছিলে সেই সময়ত দিল্লীত বিজেপি আছিলে ইহঁতেতো কৰিছে মইতো লিখা নাই 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই ব্ৰিটিছৰ বাসিন্দা আৰু সাংবিধানিকভাৱে যিটো অধিকাৰ দিয়া আছে চুক্তিৰ পিছত এই এছেটিছ থাকিব ইমান ভাল কোনে এৰেঞ্জ কৰিছে এইটো নাই এইটো এৰেঞ্জমেণ্টটো কোনে কৰিছে কোনে পাৰ্টিৰ পৰা বিৰাট ভাল এইটো জীৱনত মই আজি প্ৰথম এনেকুৱাটো ইমান শান্তি নাই চিএমটো পাব মইতো পোৱা নাই না জিন্দগীত আজি ফাৰ্ষ্ট টাইম মানুহতো হিচাপ নাই আপোনাৰ মানুহ হিচাপ নাই 25,000ৰ তলত নাই আৰু আমাৰ আজি যিটো আশীৰ্বাদ ৰেলী যিটো উদ্দেশ্য লৈ আমি কৰিছো পুৰা গ্ৰেণ্ড ছাকচেছ ইয়াত সকলো ধৰণৰ মানুহ আছে বিভিন্ন জাতি জনগোষ্ঠী আছে আমি সুধিছিলো কোন কোন জাতি সবে হিন্দীভাষীও আছে বেংগলীও আছে অসমীয়াও আছে ৰাজবংশীও আছে বড়ো মুছলিম সব জাতি জনগোষ্ঠী আছে এইটো আমি দেখিবলৈ পাইছো আৰু আমাৰ এই যিটো যাত্ৰা আমি যিটো উদ্দেশ্য লৈ পেলাই যাত্ৰা কৰিছো সেইটো সফল হৈছে বুলি আমি আজি ক'ব পাৰো মততে ওদালগুৰি জিলাত 5টা সমষ্টি লৈ যিটো আশীৰ্বাদ যাত্ৰা এইটো আমাৰ গ্ৰেণ্ড ছাকচেছ আৰু আমি 5টা সমষ্টি জিকাটো আমি আজিৰ দিনত 100% চিয়ৰ বুলি আমি ক'ব পাৰো 5 দিন আছে মাত্ৰ প্ৰমোদ বড়ো 5 দিন মানে যে 25 তাৰিখত ইলেকশ্যন নটিফিকেশ্যন ওলাব ইয়াৰ পিছতো নাই না চৰকাৰ এই কাৰণে 5 দিন আছে বুলি কৈছো কথা এইটোৱে আৰু প্ৰমোদ বড়ো ওদালগুৰিত এটাও নিজিকে ইয়াৰ জাগা নাই ওদালগুৰিত 10টা আছে 10টা সমষ্টিৰ ভিতৰত 10টাও বিজেপি নহয় যাম্বা কি বিজেপি সুধি থাকে এইটো মোৰ লগত এইটো মোৰ লগত কোনো কনচাৰ্ণ নহয় মই একো কমেণ্ট নিদিম মুঠতে এতিয়া আমাৰ হ'ল বিটিচি নিৰ্বাচন আহি আছে ইয়াত এই নিৰ্বাচনৰ বিষয়ে কেনেকৈ চৰকাৰ বনাব পাৰে তাৰ কাৰণে আমি কাম কৰি আছো ৰাইজৰ মাজত যাই পেলাই প্ৰচাৰ কৰি আছো আমি বিপিএফ দল হিচাপে চৰকাৰ আহিলে কি কি কাম কৰিব ইয়াতে ব্যস্ত আমি ইয়াত প্ৰিয়া বসুমতাৰীৰ মাৰ্ডাৰ কৰাটো কোন জড়িত আছে নাই ইয়াত আমি একো কমেণ্ট নিদিম এইটো আইন আছে আইনে নিজাববীয়া দায়িত্ব ল'ব চৰকাৰ আহিলে মেইন কাম মই কৈছো না মাটিৰ পাট্টা দিব এইটোৱে আৰু ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ কাৰণে 100 crore আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত আত্মসহায়ক গোটৰ কাৰণে 40 কোটি ব্যৱহাৰ কৰিম এইবিলাকে মেইন কাম আমাৰ আৰু আমি কৈছো ওদালগুৰিত আমি এনে ঘোষণা কৰা নাই ওদালগুৰি আৰু তামোলপুৰৰ কাৰণে ভাল হ'ব আৰু সেইফালে শোণিতপুৰত আৰু বিশ্বনাথত নতুন গাঁও সোমাইছে ইহঁতৰ কাৰণে কাম কৰিবলৈ আসানী হ'ব সেইকাৰণে আমি এই ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাম বুলি আমি ঘোষণা কৰিছো আৰু সেইটো আমি বনাম চিএম ছাৰে কৈছে তেওঁ ভাৰতৰ আটাইতকৈ শক্তিশালী ইচ্ছা কৰিলে আপোনাৰ লগত আৰু প্ৰমোদ বড়োৰ লগত একেলগে হাতত ধৰি খোজ কাঢ়িব পাৰে সেই বিজেপি মই বিপিএফ বিজেপি বেলেগ বিপিএফ বেলেগ ইয়াক কি কয় বিজেপিৰ লগত ছাৰ এলায়েন্স হ'ব নেকি ছাৰ চৰকাৰ এইবিলাক কি সুধে আমি বিপিএফ এপচুলেট পাই আছে কি এলায়েন্স আমি কাৰো লগত এলায়েন্স নাই ছাৰ কালি এই মঞ্চতে এটা কথা উত্থাপন কৰিছে যে বিটিচি চুক্তি হ'ল বিটিআৰ চুক্তি হ'ল বিটিআৰ শান্তি আহিল উন্নয়ন হ'ল মুখ্যমন্ত্ৰীয়ে সেই কথা কিন্তু কালি স্পষ্টভাৱে কৈছে কিন্তু আন এটা বৰ ডাঙৰ কথা কৈছে যে বিটিচিত বসবাস কৰা যিবিলাক জাতি জনগোষ্ঠী আছে কিন্তু ইয়াত সংকাত থাকে বুলি কৈছে আৰু যাৰ কাৰণে বিটিচিয়ে নিৰ্বাচন খেলিছে বিজেপিয়ে এইটো ইলেকশ্যন সময়
নিৰ্বাচন নিৰ্বাচনৰ সময়ত বিজেপিও বহুত কথা ক'ব, কংগ্ৰেছো আহি পেলাই বহুত কথা ক'ব, কোনোবা ইউটিউবো ক'ব। নিজকে জিকাবৰ কাৰণে বহুত কথা ইউজ কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে। এইটো ইলেকশ্যন মেটাৰ। আমিওতো প্ৰচাৰ কৰি আছো, আমি কিন্তু সঁচা কথাটোৱে প্ৰচাৰ কৰি আছে। মাটিৰ পাট্টা দিব, 100 crore ব্যৱহাৰ কৰিম, 40 কোটি আত্মসহায়ক গোটত ব্যৱহাৰ কৰিম, 50 কোটি আমি গৰীব দুখীয়াসকলৰ কাৰণে ব্যৱহাৰ কৰিম। কিন্তু যোৱাকালি চেম ডাঙৰীয়াই কি কৈছে কোৱা নাই, কোনোবা কংগ্ৰেছৰ লিডাৰে কি কৈছে কোৱা নাই। ইয়াৰ লগত আমাৰ কোনো তুলনা নাই। মুঠতে আমি কাৰো লগত এলায়েন্স নাই, কি কয় এলায়েন্সটো, মিত্ৰতা নাই, কাৰো লগত মিত্ৰতা নাই। স্পষ্ট কথা, নিজকে জিকাবৰ কাৰণে বিজেপিয়ে আজি বহুত ৰণকৌশল ব্যৱহাৰ কৰিব। সেইটো ইলেকশ্যন মেটাৰ। কিন্তু চৰকাৰ বিফেভে কৰিব, যোনে চৰকাৰ কৰিব সিহে কাম কৰিব। ইয়াত কি কাম কৰিব লাগে নালাগে এই যোনে চৰকাৰ কৰিব, বিজেপিটো নকৰে নহয়, বিফেভে কৰিব, বিফেভে চৰকাৰ কৰিব। নাৰাখে কি বুদ্ধি থাকে কিমান ধান পাব ছাৰ? কিমান ধান পাব ছাৰ? মোক খবৰ দে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা হৈছে। 2005 চনৰ যিটো ভোটাৰ তালিকা সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিওঁ। এই চুক্তিটো মই লিখা নাইতো, মই কৈছো বাৰে বাৰে। গভৰ্ণমেণ্ট অফ আছামৰ ব্যুৰক্ৰেটসকলে বা গভৰ্ণমেণ্ট অফ আছাম সেই সময়ত কংগ্ৰেছ আছিলে, সেই সময়ত দিল্লীত বিজেপি আছিলে, ইহঁতেইতো কৰিছে, মইতো লিখা নাই। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা আৰু সাংবিধানিকভাৱে যিটো অধিকাৰ দিয়া আছে চুক্তিৰ পিছত এই চেটিছ থাকিব। এইটো ইলেকশ্যনৰ টাইমত চব কিছু ক'ব পাৰে। এইবিলাক খোৱাটো কি ইমান ডাঙৰ কথা হ'ল? এইবিলাক ময়ো ক'ব পাৰে, দিল্লীত ময়ো চৰকাৰ বনাওঁ, ময়োতো ক'ব পাৰে। এইবিলাক ইলেকশ্যন টাইমত ক'ব পাৰে, চবেই ক'ব। কিন্তু প্ৰেক্টিকেল আমিহে 20+। স্যার প্রমোদ বড়ুয়া লাড্ডা কিয় দিলে স্যার? লাড্ডা মানে শেষ, কিয় দিলে স্যার? লাড্ডাটো কিয় দিলে? লাড্ডা মানে শেষ, একদম লাষ্ট নাম্বাৰত নাপায়। কি কয় লাড্ডা লাষ্ট। আমাৰ নেক্সটত বিজেপি আহি আছে, মই জানো। ওদালগুৰি জিলাত 10টা সমষ্টি আছে, আমি জিকি আছো। মুঠতে আমাৰ নেক্সটত বিজেপি BTCত ষ্ট্ৰংটো বিজেপি আহি আছে। UPPL আছিল আগত, কিন্তু এতিয়া লাষ্ট লাড্ডা শেষ। কোনে এইটো ভাঙা বস্তু নাকি? এইটো কিবা পাইছে নাকি? লোহা না কিবা না কি বস্তু কয় এইটো? দংফাংকো मा होनोमोनलै? খৰি পাইছে নাকি? এইটো ভাঙা বস্তু, লোহা পাইছে। বেছি লোহা নহয়, খৰি নহয়, থাকিব, চলি থাকিব।